নমস্কাৰ। আজি মই দেখাব গৈ আছোঁ মাজুলী দক্ষিণপাট সত্ৰ ৬০০ বছৰ পুৰণি কিছুমান স্মৃতি। ভিডিঅ'টো চাই যাওক, আগলৈ ভাল লাগিব। লাখুটি ৩৫০ বছৰ দশৱতাৰ কুৰ্ম মৎস্য দশৱতাৰ খোদিত কৰা আছে হৈছে। সত্ৰকেইখনে কিমান বস্তু হেৰি কৰি থৈছে। হ'ব এনেকৈ কাটিছে গুণা দেখিছেনে? এইটো হাতী খুজীয়া পাতি কাঁহৰ খৰম মণিৰাম দেৱানে দিয়া। মণিৰাম দেৱানে দিয়া ন। ৪০০ বছৰ ধুতি। এইটো কোনে পিন্ধিছিলে? আগৰ ৰজা বয়সস্থ মানুহ সন্মানী ব্যক্তিয়ে পিন্ধিছিলে। মণিৰাম দেৱানে খৰম দিছিলে কাঁহৰ হৈছে। বান কাঁহী এইখন হাইচ বান প্ৰায় ৫ কেজি ৱেটটো। তামৰ হয় ন। কাঁহ চাওঁ দাগিছোঁ আছে দেই। বটা এই দুটা গাগৰি কঁকালত পানী আনে নদীৰ পৰা। গাগৰি ডিঙি চুটি কঁকালত পানী আনে। কলহ মূৰত আনে। থাকে বেলজাল লাঠি দিনে নিশাই। ইয়াত এইবোৰ ৰূপ খটুৱা আছে। ৰূপ খটুৱা হেৰি আছে। সোণ খটুৱাও আছিলে। নুচুব মই বুজাই দিম। সোণ খটুৱাও আছিলে। এইটো প্ৰাকৃতিক দুৰ্যোগত কিছুমান হেৰাইছে, কিন্তু গজালবোৰ আছে সোণৰ। কিছুমান আছে সোণ। এইবোৰ কিছুমান আছে সোণ। গজালবোৰ সোণৰ। দুৱৰীয়ে লৈছিলে। ৰজাক চিকিউৰিটি ৰখি থাকে, তৰোৱাল এখন লৈ লাঠিডাল। বস্তুটো কাঠৰ হয় নেকি? কাঠৰ। এই গছ চাকি ৩০০ বছৰৰ পৰা জ্বলি আছে কণ্টিনিউ। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু মন গ'লে কমেণ্ট এটা কৰি দিব আৰু।